নন্দিনী কাশ্যপৰ ঘটনাটোৰ ওপৰত মই এতিয়ালৈকে এটাও ভিডিঅ' বনোৱা নাছিলোঁ। আইন প্ৰশাসনে তেওঁলোকৰ কাম কৰি আছে সেইবাবে। কিন্তু কেইটামান কথা মন কৰিবলগীয়া। এতিয়া নন্দিনী কাশ্যপে গাড়ীয়ে খুন্দা মাৰি সেই ল'ৰাজনক মাৰি পেলালে, কিন্তু কোনো শিল্পী সমাজে এতিয়ালৈকে মাত মতা নাই। যদি সেই ল'ৰাজনে নন্দিনী কাশ্যপক গাড়ীয়ে খুন্দা মাৰি দিয়া হয়, তেনেহ'লে গোটেই শিল্পী সমাজ গৰম হৈ আহিলে হয়, সকলোৱে ন্যায় বিচাৰি থাকিলে হয়। এতিয়া ল'ৰাজন মৰিছে যে কোনোৱে ন্যায় বিচৰা নাই। আৰু দ্বিতীয় কথাটো হৈছে, যেনেকৈ এই ডাঙৰ ডাঙৰ গাড়ীবিলাকৰ স্পীড লিমিট লগাইছে, ট্ৰাকবিলাকৰ 60 কিলোমিটাৰ সেনেদৰে। কিন্তু আমাৰ এই সৰু সৰু গাড়ীবিলাক যে আছে, তাতো স্পীড লিমিট লগাব লাগিছিল, তেতিয়া হয়তো এনেকুৱা ধৰণৰ ঘটনা নহ'ল হয়। আৰু তৃতীয় কথাটো হৈছে, নন্দিনী কাশ্যপ এতিয়া সুৰাপান কৰি আহিছিল নাই, মদ খাই আহিছিল নাই, মই সেইটো ক'বলৈ নাযাওঁ। যদি খাই আহিছিল তেনেহ'লে এইটো অপৰাধ। যদি খায়ো অহা নাই, তেখেতে কৈছে যে কামৰ প্ৰেছাৰৰ বাবে বহুত চিন্তা, বহুত ষ্ট্ৰেছ, তাৰ বাবে এনেকুৱা ঘটনা হ'ল। কামৰ প্ৰেছাৰটো আমাৰো আছে, মোৰো কামৰ প্ৰেছাৰ আছে, সেইবুলিতো মই এক্সিডেণ্ট কৰা নাই। তাইতকৈ বহুত ভাল ভাল এক্টৰ আছে, তেওঁলোকৰ কামৰ প্ৰেছাৰ আছে, তেওঁলোকেতো এক্সিডেণ্ট কৰা নাই, তেখেতে কিয় কৰিলে? তো ঘটনাটো অলপমান ভাবি চাবলগীয়া। আৰু নন্দিনী কাশ্যপে যিটো কাম কৰিছে তাৰ বাবে শাস্তি পাব লাগে, আৰু যিটো কাম কৰিছে তাৰ বাবে মাফি নহয়। আৰু তাই যদি বাচি যায়, তেনেহ'লে গম পাব আমাৰ দেশৰ আইন প্ৰশাসন একো কামত নাই।